ভক্তি বৃদ্ধি কৰিব। ঐকান্তিক নিষ্ঠাৰে যেতিয়া ভগৱন্তৰ প্ৰতি সকলো ভাৱ মানুহে উলিয়াই দিব, সেয়াই হৈছে প্ৰেম। আমি সেই ঐকান্তিক নিষ্ঠা যেতিয়া প্ৰকাশ কৰিবলৈ যত্ন কৰিম কৃষ্ণৰ চৰণত, তেতিয়াই আমাৰ সেই প্ৰেম ভক্তি বৃদ্ধি পাব। তাৰ লগে লগে কোৱা হৈছে যে বৈষ্ণৱ ভাৱ উদয় হ'ব। বৈষ্ণৱ কোন? তৃণাদপি শুনিছেন তৰুদপি সহিষ্ণুনা অমানেইনা মানদেয়ম কীৰ্তনীয়া সদাহৰি। যি নিজকে তৃণতকৈ সৰু বুলি ভাবিব পাৰে, বিনয়ী স্বভাৱ আয়ত্ব কৰিব পাৰে, যি গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, আৰু যি অমানিজনকো মান দি তৃপ্তি লাভ কৰিব পাৰে, সেইজনক বৈষ্ণৱ বুলি কোৱা হৈছে। আৰু তেওঁৰ মূল ধৰ্ম হৰি কীৰ্তনত ৰত হৈ থকা। আৰু তাৰ লগে লগে কোৱা হৈছে যে নামৰ যোগেদি মায়াক বিজ্ঞান কৰিব, মায়া